হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বনাবলৈ লৈছোঁ বইল চিকেন। প্ৰথমে মই এটা নহৰু, বিলাহী আৰু জলকীয়া কেইটামান পুৰি ল'লোঁ। সকলোবোৰ বস্তু পুৰি লোৱাৰ পাছত এখন প্লেটত উলিয়াই ভালদৰে বাকলিবোৰ গুচাই লৈছোঁ। জলকীয়াটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে। যিহেতু মই জ্বলা বেছিকৈ খাওঁ, সেইবাবে মই জলকীয়া কেইটামান সৰহকৈ লৈছোঁ। সকলোবোৰ বস্তু ভালদৰে পুৰি লৈ বাকলিবোৰ গুচাই এখন প্লেটত ভালদৰে থৈ ল'লোঁ। আনফালে এখন কেৰাহী গৰম হ'বলৈ পাতি তাত মাংস কেইপিচ এপিচকৈ মই তেল নোলোৱালৈকে মাংস কেইপিচ ভাজি ল'লোঁ। মাংস কেইপিচ দিওঁতে গেছৰ ফ্লেমটো একদম ল' কৰি ৰাখিব, যাতে লাগি নধৰে। মোৰ অলপমান লাগিয়ে ধৰিলে। আনফালে নহৰু আৰু জলকীয়া খুন্দি লৈ মাংসখিনি দি দিলোঁ। পোৰা বিলাহীকেইটাও খুন্দনত অলপমান খুন্দি লৈ মাংসখিনি দি ভালদৰে লৰাই দিলোঁ। ভালদৰে হেতাখনেৰে লৰাই দিছোঁ যাতে তলত লাগি নধৰে। শেষত একাপ পানী দিছোঁ যাতে মাংসখিনি ভালদৰে সিজে। পানী দিয়াৰ পাছত যেতিয়া উতলি আহিব, তেতিয়া মই এচামুচ জালুক দিলোঁ। জালুক দিয়াৰ পাছত ভালদৰে লৰাই লৈ এয়া দেখিছেনে, মোৰ বইল চিকেন ৰেডি হৈ গ'ল।